ভালেই লাগে গতিকে তাতে আৰু আজি প্ৰাৰ্থী হিচাপে আহিছোঁ ভগৱানৰ মানে আশীৰ্বাদ লোৱাৰ লগতে ৰাইজৰো আশীৰ্বাদ লৈছোঁ ৰাইজৰ লগত বহিছোঁ খুব ভাল লাগিছে হয় গুৱাহাটী সমষ্টিটো সন্মানীয় সমষ্টি আৰু আটাইতকৈ মানে পাপ হ'ব কিয়নো বিৰোধী প্ৰাৰ্থীগৰাকী অতি শক্তিশালী সেইটো আপুনিয়ে কৈছে ৰাইজে কোৱা নাই নহয় ৰাইজে আৰু আমাক ইমান আশীৰ্বাদ ইমান মৰম দিছে গতিকে ৰাইজৰ কথাই শুনিম কাৰণ ৰাইজৰ ভোটতহে আমি জিকিম মুখ্যমন্ত্ৰীগৰাকীয়ে এটা সমীকৰণ দিছে গুৱাহাটী সমষ্টিত 5.5 লাখ ভোটত আপুনি জিকিব কেনেকুৱা দেখিছে আজিৰ তাৰিখৰ মানে এতিয়ালৈকে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যি কৈছে তাক আখৰে আখৰে ফলিয়াইছে গতিকে তেখেতৰ কথা কেতিয়াও মানে অফালে নাযায় অঞ্চললৈকে আপুনি আহিছে এই অঞ্চলটো এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল গতিকে নিশ্চয় আৰু যিহেতু আপোনালোকে জানেই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে ৰিপ্ৰেজেণ্ট কৰি আছে গতিকে তাত তেখেতৰ সুন্দৰ পৰিকল্পনা আছে আৰু আগন্তুক দিনত আমাৰো সহযোগিতা থাকিব আৰু খুব সুন্দৰভাৱে আমি কাম কৰি যাম চাওক সেইটো ৰাজ্যিক সভাপতিয়ে কৈছে গতিকে তেখেতে কি ভাবি কৈছে সেইটো তেখেতে ধুনীয়াকৈ জানিব আৰু আজিৰ তাৰিখত মানে কংগ্ৰেছৰ অৱস্থাটো কি সেইটো আমি ক'ব নালাগে কাৰণ তেখেতসকলৰ যিহেতু কাৰ্যকৰী সভাপতিয়ে মানে আমাৰ পাৰ্টিত জইন কৰিছে তেখেতসকলৰ আজি গুৱাহাটী সমষ্টিত যিগৰাকী প্ৰাৰ্থী দিছে এই প্ৰাৰ্থীগৰাকী দিয়াৰ কাৰণে তেখেতসকলৰ ইমান মানে জ্যেষ্ঠ নেতাগৰাকীয়ে আমাৰ পাৰ্টিত জইন কৰিছে গতিকে দিনে দিনে মানে ঘণ্টাই ঘণ্টাই তেখেতসকলৰ সহনীয়া হৈ আছে গতিকে সেইকাৰণে তেখেতসকলক এতিয়া কাৰ লগত কেনেকৈ তুলনা কৰিব লাগে সেইটো আৰু আপোনালোকেতো বেছি ভালকৈ জানিব কাৰণ আপোনালোকে খুব ভালদৰে গোটেইখিনি পৰ্যবেক্ষণ কৰিয়ে থাকে কথাটো দেখিছে মোৰ মাতটো বিৰাটেই ভয়ানক গতিকে এইটো ফাগুনের মাস রাম গইল বনবাস এইটো ফাগুনের মাস এইটো ফাগুনের মাস রাম গইল বনবাস যে তেওঁলোকে বোলে বিৰোধী দেখাই নাই মইতো ক'বলগীয়া একো হোৱাই নাই কাৰণ মই প্ৰাৰ্থী গতিকে মইতো তেনেকৈ ক'বলগীয়া একো হোৱাই নাই ৰাইজে কৈ আছে বিজেপিৰ পৰা যিহেতু মীৰা ঠাকুৰ আহিছে গতিকে বিজেপিৰ ভোট কিছু লৈ যাব পাৰে নেকি এইটো অসম্ভৱ এইটো মানে বহুত দূৰ দূৰলৈ অসম্ভৱ কাৰণ বিজেপি এনেকুৱা এটা দল ইমান ডিচিপ্লিন পাৰ্টি আপোনালোকে দেখিছে যে প্ৰতিটো সমষ্টিতে আজি বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দল গতিকে আমাৰ ইমান কাৰ্যকৰ্তা আছে ইমান নেতা আছে গতিকে প্ৰতিটো সমষ্টিতে আমাৰো যিহেতু কণ্টেষ্টেণ্ট বহুত বেছি আছিলে 20-25-30 গৰাকী আছিলে কিন্তু আমাৰ এটা ডিচিপ্লিন পাৰ্টি গতিকে এগৰাকীক যেতিয়া টিকেটটো দিয়া হয় বাকী সকলোৱে সহায় সহযোগিতাৰে মানে জঁপিয়াই পৰে কিন্তু কংগ্ৰেছ এনেকুৱা এটা পাৰ্টি য'ত নেকি যেতিয়া কেণ্ডিডেট দিয়া হয় বাকী কেণ্ডিডেটবিলাকে দল ত্যাগ কৰে গতিকে ডিফাৰেঞ্চটো ওলাই পৰিছে গতিকে আপোনালোকে ভাবে নেকি যে তেনেকুৱা আমাৰ দলৰ পৰা কোনোবা আৰু এই কামটো কৰিব য'ত নেকি আজি টপ টু বটম কেৱল মানে পাৱাৰত আছে তাৰপিছত সেইটো এৰি পেলাই কোনোবা যাব নেকি আজি হোলীৰ তৃতীয় দিন আৰু তৃতীয় দিনা ইতিমধ্যে পূজা আৰম্ভ হৈছে দিনৰ ভাগত অসমৰ বিখ্যাত জ্যোতি নাগাৰা নামৰ দল সন্ধিয়া 5 বজালৈ তেওঁলোকে নাম প্ৰসংগ পৰিৱেশন কৰিব আৰু প্ৰথমবাৰ ভকতসকলৰ প্ৰসংগ হৈ গ'ল মহিলাসকলে আয়তীসকলে নাম প্ৰসংগ কৰি আছে আৰু আমাৰ স্থানীয় যুৱক যুৱতীসকলে অলপ পিছতে ইয়াতে হোলী খেলিব গাম্ভীৰ্যপূৰ্ণভাৱে এটা সীমাৰ পৰিধিৰ মাজত হোলী খেলিব সকলোৰ লগত মাহ প্ৰসাদ 12টাৰ পিছত মাহ প্ৰসাদ সকলো যাত্ৰীৰ বাবে ভিতৰত হ'ব আৰু সমূহীয়া ভোজন আমি এটা সমূহীয়া ভোজনৰ ব্যৱস্থা ৰাখিছোঁ সকলো ভক্তৰ বাবে 1:30 বজাত এই সমূহীয়া ভোজনটো আমি আৰম্ভ কৰিম আৰু নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়া আছে এই সাংস্কৃতিক সন্ধিয়াত অসমৰ বিখ্যাত শিল্পীৰ লগতে যি আধ্যাত্মিক ধাৰা সেই ধাৰাৰে শিশুসকলৰ নৃত্য পৰিৱেশন কৰা হ'ব।